কিছুদিন আগতে আপোনালোকক আলু দিবলৈ অহা ভিডিঅ' এটা দেখুৱাইছিলোঁ আৰু আজি আপোনালোকক পুনৰ আমাৰ আলু খেতি কেনেকুৱা হৈছে আপোনাক দেখুৱাব বিচাৰিছোঁ। আজি বৰ বেছি দিন হোৱা নাই, কিন্তু আলুখিনি বৰ সুন্দৰকৈ বাঢ়ি আহিছে। চব খেতি কৰাৰ আনন্দ এইবিলাকে। কেইদিনমানৰ আগতে গুটি গুটি আলু আৰু চপৰা পথাৰ দেখিছিলে আপোনালোকে, আৰু আজি চাওক চাৰিওফালে সেউজীয়া হৈ এইখিনি বাঢ়ি আহিছে, কি ধুনীয়া চেহেৰা হৈছে। আৰু এই সেউজীয়াবিলাক আচলতে সৃষ্টিৰ একোটা আনন্দ। আমি কিমান পাইছোঁ, কিমান লাভ হ'ব এইটো ডাঙৰ কথা নহয়, কিন্তু এই যে সেউজীয়া আপুনি সৃষ্টি কৰিব তাত এটা আনন্দ আছে। এইখিনি হ'ল আমাৰ আলু খেতি। ইয়াত দুইবিধৰ আলু আছে, অসমীয়া আছে আৰু যিটো বোম্বাই আলু বুলি আমি কওঁ সেই দুইবিধে আছে। আপোনালোকে চাওক কি সুন্দৰভাৱে বাঢ়ি আহিছে এজোপা গছ লহপহীয়া। ইয়াত একো ৰাসায়নিক সাৰ ইত্যাদি দিয়া হোৱা নাই, কেৱল গোবৰ আৰু নদীৰ পলসত এইবিলাক ঠন ধৰি উঠিছে। বন্ধুসকল, মোৰ পাছফালে দেখিছে আপোনালোকে এইখিনি হ'ল ভোট জলকীয়াৰ খেতি। আৰু ভোট জলকীয়া পানী নৰবৰ কাৰণে তাহাঁতৰ গুৰিত, পুলিবিলাকৰ গুৰিত পানী নৰবৰ কাৰণে সুন্দৰকৈ পলিথিনৰ আৱৰণ দিয়া হৈছে। আৰু এই পলিথিনৰ আৱৰণবিলাকৰ মাজেদি ফুটা কৰি তাত পুলিটো ৰোৱা হৈছে, আৰু সুন্দৰভাৱে পুলিবিলাক বাঢ়ি আহিছে। যথেষ্টখিনি আছে, আপোনালোকে মন কৰক। এয়া প্ৰতিটো পুলিয়ে সুন্দৰভাৱে ঠন ধৰি উঠিছে। उठा दिया हो, मुक्कल टोपी हटा दिया, हटा दिया।